দিব্যাংগ এজন যুৱক আৰু তেওঁৰ পত্নী আৰু কণমানি সন্তানে খুব দুৰ্বিষহভাৱে এটা জুপুৰি সদৃশ বাসগৃহত বসবাস কৰে আৰু সেই বাসগৃহটোত কোনো বিদ্যুৎ সংযোগৰ ব্যৱস্থা নথকাৰ কাৰণে উৎকট গৰমত তেওঁলোকে কোনো ধৰণৰ ফেন ব্যৱহাৰ কৰিব নোৱাৰে আৰু সেই বাতৰিটো নিউজ লাইভত সম্প্ৰচাৰ হোৱাৰ পিছতেই কমাৰগাঁও অঞ্চলৰ কেইজনমান সক্ৰিয় ব্যক্তি বিশেষকৈ ৰিণ্টু দুৱৰাৰ উদ্যোগত কমাৰগাঁও যি বিদ্যুৎ বিভাগ আছে সেই বিদ্যুৎ বিভাগৰ সম্পূৰ্ণ সহযোগত তেওঁলোকৰ ঘৰত আজিৰ তাৰিখত এনেধৰণে বিদ্যুৎ সংযোগ হ'ল। আপোনালোকৰ ঘৰত আজি লাইট জ্বলিল, কি ক'ব? ভাল লাগিল, লাইটটো আজি দিলে ভাল লাগিল আৰু আমি এইটোৱে অপেক্ষা কৰিছো আৰু ঘৰৰ কাৰণে। এতিয়া লাইনটো পালো, মনটো শান্তি লাগিল। নিশ্চয়কৈ তেওঁলোকে খুব আজি উপকৃত হৈছে আৰু মই কমাৰগাঁও অঞ্চলৰ এজন সমাজকৰ্মী, তেওঁ এই কামটোৰ সৈতে জড়িত হৈ আছে, তেখেতৰ পৰা জানিবৰ বাবে চেষ্টা কৰিম। গোটেই বাতৰিটো আমি সম্প্ৰচাৰ কৰিছোঁ নিউজ লাইভত আৰু তাৰ পিছতে দেখা পাইছোঁ যে তাৎক্ষণিকভাৱে ইয়াত বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰি দিয়া হ'ল। হয়, আপোনালোকৰ নিউজ লাইভত আমি এটা বাতৰি সম্প্ৰচাৰ হোৱা দেখিবলৈ পাইছিলোঁ। এজন দিব্যাংগ লোক আৰু তেখেতৰ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে, গতিকে সেই বাতৰিটো সম্প্ৰচাৰ হোৱাৰ লগে আমি কেইজনমান যুৱক কমাৰগাঁও বিদ্যুৎ বিভাগৰ তাৎক্ষণিক পদক্ষেপত আমি তেখেতসকলক সহযোগ কৰি পেলাই কমাৰগাঁও অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী শ্ৰদ্ধা ৰিণ্টু দুৱৰা ডাঙৰীয়াৰ নেতৃত্বত অমৰজ্যোতি বৰদলৈ, পলাশ ডক্টৰ চন্দন গগৈৰ লগতে কেইবাজনো ব্যক্তি সহযোগিতাত আমি তেখেতৰ ঘৰত আজি এই বিদ্যুতৰ আমি তেখেতৰ সুবিধা কৰি দিবলৈ সক্ষম হৈছোঁ। আচলতে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীকে প্ৰমুখ্য কৰি তেখেতসকলৰ বিভাগীয় কৰ্তৃপক্ষক এটা অনুৰোধ জনাইছোঁ, যিহেতু তেখেতে যথেষ্টখিনি সমস্যাৰ সন্মুখীন হৈ আছে, এটা গৃহৰো তেখেতে বঞ্চিত হৈ আছে, গতিকে এইখিনি তাৎক্ষণিকভাৱে গৃহটো দিবৰ বাবে চৰকাৰক অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ তেওঁলোকৰ যিটো জুপুৰি সদৃশ বাসগৃহ আচলতে সেই বাসগৃহটো ইতিমধ্যে আমি সেয়া সম্প্ৰচাৰ কৰিছিলোঁ। সকলোৰে এতিয়া মুখে মুখে এটাই কথা যে এই পৰিয়ালটোক তাৎক্ষণিকভাৱে যদি এটা গৃহৰ ব্যৱস্থা কৰে উপকৃত হ'ব। আজি অলপ হ'লেও ভাল লাগিছে আপোনাৰ? ভাল লাগিছে, লাইনটো পাইছোঁ। আজি সেইটো সদস্য জনাইছোঁ, লাইনটো পাইছোঁ, আপোনালোকে বহুত ভাল কৰিলে। হয়, আৰু এতিয়া অন্তত আপোনালোকৰ ঘৰত ফেনখন চলিব, ছোৱালীজনী ৰাতি শুব পাৰিব। ছোৱালীজনী ৰাতি শুব পাৰিব আৰু লাইনটো পাইছে, ফেনটো পাম, লাইনটো পালোঁ। নিশ্চয়কৈ আচলতে এইসকল একেবাৰে সাধাৰণ লোক, একেবাৰে সাধাৰণভাৱে বাস কৰা এইসকল লোক, আৰু আজিৰ তাৰিখত আমি এই সমগ্ৰ ঘটনাৱলী নিউজ লাইভত সম্প্ৰচাৰ কৰিছিলোঁ, কি ধৰণে এই পৰিয়ালটো চলে, আৰু খুব ভাল লাগিছে যে সেই গোটেই বাতৰিটো সম্প্ৰচাৰ হোৱাৰ কম সময়ৰ ভিতৰতেই কমাৰগাঁও অঞ্চলত পুনৰ কৈছোঁ যে এজন সমাজকৰ্মী, উদীয়মান যুৱক, সংবাদ সেৱাৰ সৈতে জড়িত ৰিণ্টু দুৱৰাৰ তৎপৰতাত বিদ্যুৎ বিভাগে খুব কম সময়ৰ ভিতৰত তেওঁলোকৰ বিদ্যুতৰ সংযোগটো কৰি দিলে আৰু এতিয়া অন্তত এই ঘৰখনৰ ভিতৰতে এখন ফেন তেওঁলোকে চলাই যি কেঁচুৱা আছে সেই কেঁচুৱাটো ৰাতি শুব পাৰিব, সেয়া তেনেধৰণৰ অনুভৱ কৰিব পাৰি আৰু আমি সেই দৃশ্যাংশ পুনৰ দেখুওৱাৰ চেষ্টা কৰিছোঁ।